আমাৰ শ্ৰী শ্ৰী লক্ষী মন্দিৰ পৰিচালনা সমিতি আৰু এই ৪৯তম প্ৰাক সোণালী জয়ন্তী বৰ্ষৰ শ্ৰী শ্ৰী লক্ষী পূজা উদযাপন সমিতিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালোক আটাইকে আগন্তুক দুৰ্গা পূজা আৰু লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ নলবাৰীৰ মাজমজিয়াত এই জিলিগনি চক নামেৰে চিহ্নিত আমাৰ এই লক্ষী মন্দিৰ চকত আয়োজন কৰা শ্ৰী শ্ৰী লক্ষী পূজাখনে যোৱা ৪৮টা বছৰ সগৰ্বেৰে অতিক্ৰম কৰাৰ পিছত এইবেলি ৪৯তম তথা প্ৰাক সোণালী বৰ্ষ হিচাপে আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। এইবেলি আমি দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰাক সোণালী জয়ন্তী বৰ্ষটো আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। অহাবেলি ২০২৬ চনত আমাৰ এই দুৰ্গা পূজাখনে লক্ষী পূজাখনে আমাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিম। এইবেলি আমাৰ দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আধ্যাত্মিকতাৰে আমি লক্ষী পূজাখন অনুষ্ঠিত কৰিম আৰু সিদিনা আমাৰ নিমন্ত্ৰিত থিয় নাম প্ৰদৰ্শনেৰে আমাৰ সিদিনা পূজা অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় দিনা ৭ তাৰিখে আমি এক সুন্দৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। কিন্তু বৰ্তমান আমাৰ অসমবাসীৰ মাজত এক নোহোৱা নোপোজা যি ঘটনা ঘটিল, আমাৰ আটাইৰে মৰমৰ আমাৰ প্ৰতি ঘৰ অসমবাসী ৰাইজৰ পৰিয়ালৰ সদস্যস্বৰূপ আমাৰ চবৰে প্ৰিয় শিল্পী গায়ক সমাজ সংগঠক আমাৰ অভিভাৱক স্বৰূপ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হঠাৎ চিৰদিনলৈ নাইকিয়া হৈ থাকিল। যিটো কথাই আমাৰ পূজা পৰিচালনা সমিতি উদযাপন সমিতি নলবাৰীবাসীৰ লগতে সমগ্ৰ অসম আৰু ভাৰতবাসীকে আজিলৈকে আমাক মানি ল'বলৈ টান পাই আছোঁ বা আমাক ব্যথিত কৰি ৰাখিছে। এই গোটেইখিনি আমি চালি জাৰি চাই আমাৰ পূজাখনৰ লগত জড়িত প্ৰতিগৰাকী আমাৰ শুভাকাংক্ষী আমাৰ প্ৰতিগৰাকী সদস্য আমি আটাই লগ হৈ তেখেতক সন্মান জনাই আমি আগন্তুক আমাৰ এই লক্ষী পূজাৰ যি আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছিল এই সমস্ত ৭ তাৰিখৰ সাংস্কৃতিক কাৰ্যসূচী আমি বাতিল কৰিবলৈ মনস্থ কৰিছোঁ। কাৰণ এনেকুৱা এটা পৰিৱেশত য'ত তেখেতে আমাক সাংস্কৃতিক জগতখনক গুৰি বঠা ধৰিছিল, আমাক যথেষ্টখিনি দি গৈছে, তেখেতৰ এইখিনি সময়ত আমি সাংস্কৃতিক অনুষ্ঠান কৰিব পৰাকৈ আমি প্ৰস্তুত নহয়। সেয়ে আমি আমাৰ পৰিচালনা সমিতি আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সিদ্ধান্ত মৰ্মে আমি আগন্তুক লক্ষী পূজাৰ ৭ তাৰিখৰ আমি সাংস্কৃতিক সন্ধিয়া সম্পূৰ্ণৰূপে বাতিল কৰি সেই দিনটোত আমি জুবিন গাৰ্গৰ এক বৃহৎ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিবলৈ আমি আগবাঢ়িছোঁ। মহোদয়ে কথাখিনি ধুনীয়াকৈ আপোনালোকৰ আগত ক'লে, ব্যক্ত কৰিলে। আৰু মই এই সমিতিৰে কোষাধ্যক্ষ হিচাপে কৈছোঁ যে লক্ষী পূজাৰ এই শুভ দিনটোতে আমাৰ এই যিটো পুৰণি লক্ষী মন্দিৰ এই লক্ষী মন্দিৰটোত আমি পুনৰ নিৰ্মাণ কৰাৰ বাবে আমি ইয়াত ভূমি পূজন কৰিম। আৰু ইতিমধ্যে এইটো অংকন হৈ গৈছে আমাৰ যিটো লক্ষী মন্দিৰ হ'ব। সেই অনুষ্ঠানটোতো আপোনালোকৰ আটাইৰে উপস্থিতি আমি শ্ৰদ্ধেৰে কামনা কৰিছোঁ। লগতে এই আপোনালোকে মিডিয়াৰ থ্ৰু দিয়ে অনুৰোধ কৰিছোঁ, যিটো জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো হ'ল যিয়ে এই মৃত্যু আজিৰ তাৰিখতো ৰহস্য হৈ আছে। আৰু আমি এই লক্ষী মন্দিৰ সমিতি তথা পূজা সমিতিৰ তৰফৰ পৰা পুনৰবাৰ চৰকাৰলৈ আহ্বান কৰিছোঁ, যি এই জুবিন গাৰ্গৰ এই যি হত্যা এই যি ষড়যন্ত্ৰ যিসকল জড়িত আছে, বিশেষকৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদিকে যিকেইজন আছে আটাইকেইজনক অতি সোনকালে চৰকাৰে ধৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে আমাৰ এই মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি আহ্বান কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।